ৰাভাসকলৰ বাবে এটা ভাল খবৰ দিলে হিমন্ত কেবিনেটৰ সিদ্ধান্ত অনুসৰিয়ে অচিৰেই গঠন হ'ব ৰাভা উন্নয়ন পৰিষদ। কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাই সামগ্ৰীত কাৰ্বি আংলং আৰু নগাঁও জিলাৰ ৰাভা উন্নয়ন পৰিষদৰ দাবী সমিতিৰ সংবাদমেল। আমি আহ্বান জনাম আমি বহুত 2013 চনৰ পৰাই আমাৰ সংগ্ৰাম চলি আহিছিলে। আমি যথেষ্ট সংগ্ৰাম কৰিছিলোঁ। একচুৱেলি সংগ্ৰামৰ পৰা প্ৰকৃততে পাইছোঁ আচলতে আমাৰ পৰিষদখনক দিবলৈ অনুমোদন জনাইছে। গতিকে এইবিলাক থাকিবই, কিন্তু হ'লেও আলোচনাৰ মৰ্মে আমি ৰাজ্য চৰকাৰৰ লগত ইতিমধ্যে আমাৰ চেণ্ট্ৰেল কমিটি আছে, জিলা কমিটি আছে, আমি একেলগে বহিম, আলাপ আলোচনাৰ মাজত এইবিলাক গোটেইকেইটা আলোচনা কৰাৰ পাছতহে আমি এইবিলাক আচলতে ভাল হ'ব বুলি আশা কৰিছোঁ। আমাৰ ৰাভা উন্নয়ন দাবী সমিতি আছিলে, মানে কি আপোনাৰ আমাৰ উন্নয়ন পৰিষদ এখন বিচাৰিছিলোঁ আমি, কাৰণ আমি শৈক্ষিকভাৱে, ৰাজনৈতিকভাৱে, আৰ্থিকভাৱে একেবাৰে জুৰুলা। গতিকে উন্নয়ন কৰিবৰ কাৰণে এটা উন্নয়ন পৰিষদ লাগিব, কাৰণ অলৰেডি আপোনাৰ আমাৰ দুটা দাবী আছিলে। প্ৰথম দাবীটো আছিলে ৰাভা আশ্ৰমখন ষষ্ঠ অনুসূচী হ'ব লাগে। দ্বিতীয় দাবীটো আছিলে ৰাভা হাছঙৰ বাহিৰত থকা বসবাস কৰা ৰাভাসকলৰ উন্নয়ন পৰিষদ। এই দুটাই আমাৰ মূল দাবী আছিলে। তো গতিকে এই দাবী দুটা প্ৰথমটো কৰা হোৱা নাই। এতিয়া ছিক্স শিডিউলটো আমি আহ্বান জনাম অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অতি সোনকালে আমাৰ চেণ্ট্ৰেলৰ আৰচুৰ মজিয়াত আলোচনা কৰি এইটো সোনকালে আলোচনা কৰি এই কি ক'ব, দীৰ্ঘদিনীয়া আপোনালোকৰ এটা দাবী আছিলে চৰকাৰৰ ওচৰত যে আপোনালোকৰ যি ৰাভা উন্নয়ন পৰিষদখন অনুমোদন জনাব লাগে আৰু এটা অনুমোদন জনাই এটা আলোচনা হৈছে। গতিকে আপোনালোক কিমান আশাবাদী যে উন্নয়ন পৰিষদখন কেনেধৰণে কি কৰিব? পোনপ্ৰথমে মই সাংবাদিক বন্ধুসকললৈ মোৰ সেৱা আৰু অভিনন্দন জনাইছোঁ, কাৰণ আপোনালোকে আমাৰ এই কথাখিনিৰ কাৰণে বা আমাৰ যিখিনি এতিয়া বৰ্তমানৰ পৰিৱেশ, সেই পৰিৱেশটো আপোনালোকে প্ৰচাৰ কৰিব বুলি আশা কৰি আমি আপোনালোকক প্ৰথমতে অভিনন্দন জনাইছোঁ। যোৱা 22 তাৰিখে কেবিনেটত আমাৰ ৰাভা উন্নয়ন পৰিষদ মানে ৰাভা হাছঙৰ বাহিৰৰ যিখিনি আছে, আজি ধুবুৰীৰ পৰা আৰম্ভ কৰি তিনিচুকীয়ালৈকে এইখিনি মানুহৰ যিখিনি সিঁচৰিত হৈ আছে, আমাৰ একেলগে আমি নাই, গোটেইখিনি সিঁচৰিত হৈ আছে। আমাৰ এই মানুহখিনি আৰ্থিক, সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিকভাৱে আমি বহুত পিছ পৰি গৈছোঁ। আমাৰ নিজৰ জাতীয় সত্তাক আমি হেৰুৱাই পেলাইছোঁ, কাৰণ সিঁচৰিত হৈ আছোঁ তেনেকে। সেইকাৰণে আমাৰ কি হৈছে, আৰ্থিক অৱস্থাটো আৰু তেনেকে শৈক্ষিক ব্যৱস্থাটো আমাৰ বহুত আমি পিছ পৰি গৈছোঁ। সেইকাৰণে উন্নয়ন পৰিষদ আজি 12 বছৰ কালে আমি এইখিনি সংগ্ৰামত আমি ভৰ্তি হৈ আছিলোঁ। ভৰ্তি হৈ আজিতো আমি ভূমিপুত্ৰ, তথাপিও আমি আমাৰ নিজৰ এটা প্ৰাপ্যৰ কাৰণে আমি বহুত আন্দোলন কৰিবলগীয়া হয়, সংগ্ৰাম কৰিবলগীয়া হৈছে। এতিয়া অশেষ ধন্যবাদ আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱ আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ সোণোৱাল, লগতে আমাৰ ৰণজ পেগু ডাঙৰীয়া, তেখেতে বহুতখিনি আমাৰ ইনিচিয়েটিভ লৈছে আমাৰ এই ক্ষেত্ৰত। আৰু আমাৰ ৰাভা হাছং কাউন্সিলৰ চিফ টংকেশ্বৰ ৰাভাদেৱ আৰু আৰচুৰ সম্পূৰ্ণ কাৰ্যকৰ্তাসকল আমাৰ ধন্যবাদৰ বাৰ্তাৰ লগতে PTC এলেকাৰ EM হেমন্ত ৰাভাদেৱকো আমি ধন্যবাদ জনাইছোঁ। এই দিশতে এই পৰিষদখনে আমাৰ কিছু হ'লেও অলপ আৰ্থিক দিশত, সামাজিক শৈক্ষিক দিশত কিছু সকাহ হ'ব বুলি আমি এটা ধাৰণা কৰিছোঁ, আৰু আমি আশাবাদী। কি বুলি কয়, বহুতো কাউন্সিল যদিও আগতে দিছে, কাউন্সিলবিলাকৰ আমি বহুতো অভিযোগো পাইছে। হয়, প্ৰথমতে মই সাংবাদিক বন্ধুসকলক নমস্কাৰ জনাইছোঁ, আৰু আপোনালোকক যেনেকৈ আমন্ত্ৰণ জনাইছোঁ, আপোনালোকে অহাৰ বাবে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দীৰ্ঘদিনীয়া এটা সমস্যা আছিল, ৰাভা হাছঙৰ বাহিৰত থকা যিসকল ৰাভা, আমি উন্নয়ন পৰিষদ বিচাৰি আছিলোঁ 2013 চনৰ পৰা। সুদীৰ্ঘ আজি 12 বছৰৰ মূৰত আমাক উন্নয়ন পৰিষদটো অনুমোদন জনাইছে মাননীয় শ্ৰদ্ধাৰ শ্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে। তেখেতক আমি নগাঁও ডিষ্ট্ৰিক্ট, জিলা সমিতি আৰু কাৰ্বি আংলং আমাৰ লগত আছে, কাৰ্বি আংলং যৌথভাৱে আমি ইয়াতে সংবাদ আয়োজন কৰিছোঁ। আমি ইয়াৰ পৰাই, এই মজিয়াৰ পৰাই মুখ্যমন্ত্ৰীক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মাননীয়
ৰাজ্যিক সভাপতি দিলীপ শইকীয়া দেৱকো আমি ইয়াৰ পৰাই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে ৰণোজ পেগু ডাঙৰীয়া তেখেতকো আমি ইয়াৰ পৰাই শলাগ লৈছোঁ। তেখেতে আমাৰ যি উন্নয়ন পৰিষদত তেখেতে যথেষ্ট ভূমিকা অৰ্পণ কৰিছিলে। লগতে আমাৰ ৰাভা হাছঙৰ কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাকো আমি ইয়াৰ পৰা এই মজিয়াৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগে লগে আমি আশা কৰিছোঁ যে ৰাভা উন্নয়ন পৰিষদখন যদি দিয়ে, অলৰেডি অনুমোদন জনাইছে, এতিয়া 30জনীয়া কমিটি এখন তেওঁলোকে বিচাৰিছে, যথাসম্ভৱ এই সপ্তাহটোৰ ভিতৰতে দিব। গতিকে আমি আশা কৰিছোঁ যে এই 30জনীয়া কমিটি তাত ছাবমিট কৰাৰ লগে লগেই আমাৰ ৰাভাসকলৰ যি আশা আকাংক্ষা আছে, যিবিলাক অভাৱ অভিযোগ আছে, সেয়া পূৰণ হ'ব বুলি আমি ভাবিছোঁ। আপোনালোকৰ যিহেতু উন্নয়ন পৰিষদ ইতিমধ্যে অনুমোদন হৈছে, গতিকে আপোনালোকে আগন্তুক দিনত চৰকাৰৰ তৰফৰ পৰা আপুনি কেনেধৰণৰ কি আশা কৰিছে? যিহেতু আপোনালোকৰ যথেষ্ট সমস্যা আছে, দীৰ্ঘদিনীয়া সমস্যা আপুনি কেনেধৰণে তেওঁলোকে সমাধান কৰিব আপোনালোকে? সমস্যা বুলি ক'লে আমাৰ ৰাজনৈতিক, শৈক্ষিক, সাংস্কৃতিক আৰু আৰ্থিক দিশতো সকলোৱে। আৰ্থিকভাৱে আমি একেবাৰে ৰাভাসকল একেবাৰে জৰ্জৰীয় অৱস্থা। আপোনালোকে যদি চাই, গোটেই অসমত ৰাভা হাছঙৰ বাহিৰৰ কথা কৈছোঁ, গতিকে ইয়াতে কাৰ্বি আংলং আছে, নগাঁও আছে, তাৰপাছত আপোনাৰ গোলাঘাট আছে, তিনিচুকীয়া আছে, ধেমাজি আছে, শোণিতপুৰ আছে, এনেকৈ কেইবাখনো আমাৰ জিলা আমাৰ একদম একেবাৰে জৰ্জৰিত অৱস্থা, য'ত নেকি আমি কোনো চৰকাৰী সুবিধাৰ পৰা আমি বঞ্চিত হৈ থাকোঁ। গতিকে আমি কোনো ধৰণৰ ৰাজনৈতিকভাৱেও আমি তেনেকৈ সুবিধা নাপাওঁ। আমি আশা কৰিছোঁ এই ডেভেলপমেণ্ট এই পৰিষদৰ জৰিয়তে আমি এইবিলাক পাম বুলি আশা কৰিছোঁ। আৰু পৰিষদখন শৈক্ষিক, ৰাজনৈতিক আৰু কৃষি ক্ষেত্ৰত বেছিকৈ পৰিষদখন দিম বুলি তেওঁলোকে আমাক চেণ্ট্ৰেল কমিটিয়ে জনাইছে। চেণ্ট্ৰেল কমিটিয়ে এইটো কৈছে, শৈক্ষিক, কৃষি আৰু ৰাজনৈতিক, আকৌ আপোনাৰ সাংস্কৃতিক ক্ষেত্ৰত এই পৰিষদখন গঠন হ'ব বুলি আমাক তেখেতসকলে জনাইছে। কিছু এনেকুৱা